সৃষ্টি কৰিছিল নিৰ্বাচন আয়োগৰ দৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ দৰে এটা অনুষ্ঠানৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ভোট চুৰিৰ বিস্ফোৰক অভিযোগেৰে সমগ্ৰ দেশ জুৰি ধুমুহাৰ সৃষ্টি কৰিছিল ৰাহুল গান্ধীয়ে আৰু সেই বিতৰ্ক তুংগত এই মুহূৰ্তত সেই বিতৰ্ক অব্যাহত আছে আৰু এই বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে ৰাহুল গান্ধীক শপতনামাত স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছে কিন্তু নিৰ্বাচন আয়োগৰ শপত দলিলত স্বাক্ষৰ নকৰাৰ কথা ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে বা স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত অস্বীকাৰ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে স্বাক্ষৰ দিবলৈ অস্বীকাৰ ৰাহুল গান্ধীৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সমগ্ৰ দেশ জুৰি ৰাহুল গান্ধীয়ে অনা নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বিতৰ্ক অব্যাহত আছে কালি দিনটোটো ৰাজধানীত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা হ'ল সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হ'ল আৰু সেই বৃহৎ প্ৰতিবাদী সমদলত ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী বহু কংগ্ৰেছী সাংসদ বিৰোধী সাংসদক আটক কৰা হ'ল আৰু তাকে লৈ বিভিন্ন ধৰণৰ সমালোচনা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে অভিযোগ প্ৰতি অভিযোগ অব্যাহত আছে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অনা এই অভিযোগক লৈ শাসকীয় বিজেপিয়ে ৰাহুল গান্ধীক পদত্যাগৰ আহ্বান জনাইছে আৰু একে সময়তে নিৰ্বাচন আয়োগে ৰাহুল গান্ধীক শপত দলিলত স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছে তথ্যসহ ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে 7 আগষ্টৰ সেই সংবাদ মেলখনত এঘণ্টাৰো অধিক সময় সংবাদ মেলত বিশেষকৈ সেন্ট্ৰেল বেংগালুৰু সমষ্টিত লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কেনেদৰে নিৰ্বাচন আয়োগে সৰ্যবৃত্তিত লিপ্ত হৈছিল তাৰ তথ্য দাঙি ধৰিছে ইতিমধ্যে ৰাহুল গান্ধীয়ে অনা সেই অভিযোগসমূহ ভিত্তিহীন বুলি আখ্যা দিছে ভিত্তিহীন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ নিৰ্বাচন আয়োগে কেনেদৰে 6 লাখ ভোটাৰ থকা সমষ্টিটোত 1 লাখৰো অধিক ভুৱা ভোটাৰ সৃষ্টি কৰা হৈছিল নিৰ্বাচনৰ সময়ছোৱাত লোকসভা নিৰ্বাচনত ভোট চুৰিৰে কেনেদৰে প্ৰধানমন্ত্ৰী মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিছিল বিজেপিৰ নিৰ্দেশ মৰ্মে নিৰ্বাচন আয়োগে বিজেপিৰ কোৰিওগ্ৰাফিত নিৰ্বাচন আয়োগে সেই ভোট চুৰি কাণ্ডত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীয়ে অনা সেই বিস্ফোৰক অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে এখন দলিলত স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছে ৰাহুল গান্ধীক আৰু ৰাহুল গান্ধীয়ে ইতিমধ্যে সেই দলিলত স্বাক্ষৰ কৰাৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে কংগ্ৰেছ সাংসদ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী গতিকে ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি হিচাপে তেওঁ ৰাজহুৱা কৰিছে সেই অভিযোগ গতিকে স্বাক্ষৰ কৰাৰ বাবে তাত কোনো ধৰণৰ যুক্তি নাই ৰাহুল গান্ধীয়ে এনেদৰে মন্তব্য আগবঢ়াইছে আয়োগে এখন শপত ঘোষণাত স্বাক্ষৰ কৰাৰ বাবে বাৰম্বাৰ মাটি পঠিয়াইছিল ৰাহুল গান্ধীক কিন্তু ৰাহুল গান্ধী আয়োগৰ কাৰ্যালয়ত উপস্থিত নহল বৰং ৰাহুল গান্ধীয়ে কয় যে তেওঁ ভোট চুৰিৰ যি তথ্য প্ৰকাশ কৰিছে সেয়া নিৰ্বাচন আয়োগৰ নিজা তথ্য নিৰ্বাচন আয়োগৰ নিজা তথ্য কংগ্ৰেছ নেতাজনে নিজাববীয়াকৈ এই তথ্য দাঙি ধৰা নাই নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্যৰ ভিত্তিতহে তেওঁ সেইখিনি তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে সেইখিনি তথ্য প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে কেনেদৰে ভোট চুৰি কৰা হৈছিল 2024 চনৰ লোকসভা নিৰ্বাচনত এক ব্যক্তি এটা ভোটৰ বাবে যুঁজ দিয়াৰ কথাতে উল্লেখ কৰিছে এক ব্যক্তি এটা ভোটৰ বাবে যুঁজ দিছে আৰু গণতন্ত্ৰৰ নামত চলা প্ৰহসনৰ ওপৰত প্ৰশ্ন তোলাৰ কথা ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে কয় যে মই কিয় শপতনামাত স্বাক্ষৰ দিম এয়া ৰাহুল গান্ধীৰ মন্তব্য মই কিয় শপতনামাত স্বাক্ষৰ দিম কাৰণ এয়া তেওঁলোকৰ নিজৰ তথ্য তেওঁলোকৰ ৱেবসাইটৰ পৰা সংগ্ৰহ কৰা এই তথ্য আৰু নিজেই তেওঁলোকৰ ৱেবসাইটৰ পৰা এই তথ্য সংগ্ৰহ কৰি লোৱা উচিত ৰাহুল গান্ধীয়ে এনেদৰে নিৰ্বাচন আয়োগক উভতি ধৰিছে এয়া কেৱল বেংগালুৰুত হোৱা বুলি ভাবিব নালাগে এয়া বহু সমষ্টিত ঘটিছে মাত্ৰ এটা উদাহৰণ দাঙি ধৰিছে সেন্ট্ৰেল বেংগালুৰুত যি ভোট চুৰি লক্ষাধিক ভোট চুৰি কথা কোৱা হৈছে সেই ভোট চুৰিৰ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে এয়া মাত্ৰ এটা সমষ্টিত আন বহু সমষ্টিত এনেকুৱা ধৰণৰ চুৰি কাৰ্য হোৱাৰ কথাও অভিযোগ পুনৰবাৰ উত্থাপন কৰে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগে কিছুমান তথ্য লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধী আৰু সকলো তথ্য এদিন পোহৰলৈ আহিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে উল্লেখযোগ্য যে বেংগালুৰুৰ ভুৱা ভোটাৰৰ তথ্য পোহৰলৈ অহাৰ পূৰ্বে মহাৰাষ্ট্ৰ নিৰ্বাচনতো ভুৱা ভোটাৰৰ জৰিয়তে ভোটদান বৃদ্ধি কৰি বিজেপি নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু একে সময়তে শেহতীয়াকৈ বিহাৰত
ভোটাৰৰ SIR চলি আছে ভোটাৰৰ পুনৰীক্ষণ প্ৰক্ৰিয়া চলি আছে বিহাৰত চলি থকা সেই ভোটাৰৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী কংগ্ৰেছ তথা অন্যান্য দলসমূহে আৰু ইণ্ডিয়া এলায়েন্সে সেই বিৰোধিতাৰে আৰু ৰাহুল গান্ধীয়ে অনা অভিযোগৰ ভিত্তিত কালিৰ দিনটোত যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বৃহৎ সমদলৰ আয়োজন কৰিছিল সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ আৰু তাতেই বাধা প্ৰদান কৰা হৈছিল আটক কৰি লৈ যোৱা হৈছিল আৰু একে সময়তে নিৰ্বাচন আয়োগে বাৰম্বাৰ ৰাহুল গান্ধীক মাতি পঠিয়াইছে যে শপত দলিলত স্বাক্ষৰ কৰিবৰ বাবে বাৰম্বাৰ আহ্বান জনাইছে বাৰম্বাৰ মাতি পঠিয়াইছে নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ কিন্তু ৰাহুল গান্ধী যোৱা নাই ৰাহুল গান্ধীয়ে যুক্তি আগবঢ়াইছে যে মই কিয় যাম স্বাক্ষৰ কৰিবলৈ কাৰণ এয়া ৱেবছাইটৰ তেওঁলোকৰ ৱেবছাইটৰ তথ্য ৱেবছাইটৰ পৰা তেওঁলোকে এই তথ্য ললে হল এনে ধৰণৰ প্ৰতিক্ৰিয়া এনে ধৰণৰ অভিযোগ প্ৰতি অভিযোগক লৈ সমগ্ৰ বিষয়টো এই মুহূৰ্তত বিতৰ্কৰ তুংগত উঠা পৰিলক্ষিত হৈছে কিন্তু সমগ্ৰ দেশবাসীৰ ওচৰত নিৰ্বাচন আয়োগক ক্ষমা খোজাৰ বাবে কংগ্ৰেছে বাৰম্বাৰ দাবী জনাই আহিছে আৰু একে সময়তে বিজেপিয়ে কৈছে যে ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত দেশৰ নিৰ্বাচন আয়োগৰ দৰে এটা সংস্থাৰ ওপৰত এনে ধৰণৰ অভিযোগ উত্থাপন কৰাৰ দুঃসাহস কৰিছে ৰাহুল গান্ধীয়ে তেওঁ পদত্যাগ কৰা উচিত আৰু একে সময়তে ৰাহুল গান্ধী বা কংগ্ৰেছ বা বিৰোধী দলসমূহে কৈ আছে যে সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপিয়ে কোৰিওগ্ৰাফি কৰি 2024 চনৰ নিৰ্বাচন আয়োগক ইউজ কৰা ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল যোৱা 7 আগষ্টৰ সেই সংবাদমেলখনত য'ত নেকি তন্নকৈ সেই তথ্যসমূহ দাঙি ধৰাৰ চেষ্টা চলাইছিল ৰাহুল গান্ধীয়ে কিন্তু পঞ্চাতে এই অভিযোগ অস্বীকাৰ কৰিছে দেখোন নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন অভিযোগৰ ভিত্তিত এনেদৰে বিতৰ্কৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে আৰু যাক লৈ অভিযোগ প্ৰতি অভিযোগেৰে সমগ্ৰ বিতৰ্ক এই মুহূৰ্তত তুংগত উঠা পৰিলক্ষিত হৈছে নিৰ্বাচন আয়োগে 30 গৰাকীকৈ বিৰোধী সাংসদক সময় দিয়াৰ কথা উল্লেখ কৰিছিল গতিকে কালি দিনটোত যেতিয়া কাৰ্যালয়লৈ ৰাওনা হৈছিল সমদল প্ৰতিবাদী সমদল তাত বাধা প্ৰদান কৰা হ'ল আটক কৰা হ'ল আৰু এই বিষয়টোক লৈ এতিয়া ৰাহুল গান্ধী শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁ স্বাক্ষৰ নকৰে তেওঁ স্বাক্ষৰ কৰা কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই এগৰাকী বিৰোধী দলৰ নেতা হিচাপে তেওঁ এই অভিযোগ ৰাজহুৱা কৰিছে আৰু সময় বাগৰাৰ লগে লগে নিৰ্বাচন আয়োগে যিসমূহ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে সেয়াও সম্পূৰ্ণকৈ পোহৰলৈ আহিব বুলি তেওঁ উল্লেখ কৰে যে তেওঁ কৈছে যে মই কিয় এই শপতত স্বাক্ষৰ কৰিম শপতনামাত মই স্বাক্ষৰ কিয় কৰিম এয়া তেওঁলোকৰ তথ্য এয়া মোৰ তথ্য নহয় এই তথ্য তেওঁলোকে নিজৰ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰি লোৱা উচিত বুলি আকৌ এবাৰ নিৰ্বাচন আয়োগক উভতি ধৰিছে ৰাহুল গান্ধীয়ে গতিকে এই অভিযোগ প্ৰতি অভিযোগ আৰু কোন দিশলৈ যায় সেয়া লক্ষণীয় হ'ব এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম প্ৰিয় দৰ্শক এই বিতৰ্ক সন্দৰ্ভত আপুনি কি ভাবে জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ